हेलो एवरीवन नमस्कार আজি এই ভিডিওটো মই বিশেষকৈ প্ৰস্তুত কৰিছো এটা মোটিভেশনৰ কাৰণে এই ভিডিওত মই দেখাম মোৰ জীৱনত মই কোন কেটা এক্সাম ক্র্যাক কৰিলো দ্যাট মিন্স গভৰ্নমেন্ট এক্সাম কি মই পাস কৰিছো কি ফেল কৰিছো গটেখিনি কথা মই এই ভিডিওত আপোনালোকৰ লগত আলোচনা কৰিম লগতে মই যি কেটা এক্সাম ক্র্যাক কৰিছো এক্সামৰ ৰিজাল্ট কেটা আপোনালোকক এই ভিডিওৰ জৰিয়তে দেখুৱাবলৈ চেষ্টা কৰিম যেহেতু মই বৰ্তমান আসাম গভৰ্নমেন্টৰ আন্ডাৰতে সাৰ্ভিস কৰি আছো তো এতিয়ালৈকে মই কি এক্সাম ক্র্যাক কৰিলো আৰু কি এক্সাম ক্র্যাক কৰিব নোৱাৰিলো তো মই কেনেকৈ এক্সামবোৰ পাস কৰিলো বা কেনেকৈ এক্সামবোৰ ফেল কৰিছিলো মোৰ এক্সামৰ ষ্ট্ৰেটেজি কি আছিল প্ৰিপাৰেচনৰ ষ্ট্ৰেটেজি কি আছিল মই গুটেইখিনি কথা আপোনালোকৰ লগত আলোচনা কৰিম যাতে আপোনালোকে আপকামিং গ্ৰেড 3 গ্ৰেড 4 হক আসাম পুলিচক এইকেটা এক্সামত প্ৰিপাৰেচন কৰাত আপোনালোকৰ সুবিধা হয় ঠিক আছে তো মই ৰিজাল্ট কেটা আপোনালোকক দেখুৱাৰ আগতে এটা কথা কৈ লব বিচাৰিম যে যিকোনো এক্সামত প্ৰিপাৰেচন কৰাৰ কাৰণে দুই ধৰণৰ ষ্টুডেন্ট থাকে That means দুটা টাইপসৰ ক্যাটেগৰি ক্যান্ডিডেট থাকে টাইপ নাম্বার 1 এনেকুৱা থাকে যে বেছি পঢ়িব মন নোজোৱা টাইপৰ ষ্টুডেন্ট তেওঁলোকে অকল ম্যাথছ কৰি ভাল পায় ৰিজনিং কৰি ভাল পায় বা জিকে যেতিয়া পঢ়িব দিব সেই জিকেটো পঢ়াত মন নেযায় ঠিক আছে জিকেৰ কনসেপ্ট লওতে ভাল পায় বুজি পাইছেনে দ্যাট মিন্স জিকেৰ এটা সাপোজ হিষ্ট্ৰি আছে হিষ্ট্ৰি কনসেপ্টটো লবলৈ ভাল পাব কিন্তু জিকে বিভিন্ন ধৰণৰ এমসিকিউজ বিভিন্ন ধৰণৰ কোৱেশ্চনস এইবোৰ পঢ়িবলৈ টান পাব কিয়নো এক্সাম এটাত আপুনি ডেপথত সোমাব লাগে দিস ইজ ৰাইট বাট বেছি ডেপথত সোমাই গলে আপুনি কিন্তু ম্যাক্সিমাম নাম্বাৰ অফ কন্টেন্ট লিমিটেড টাইমৰ ভিতৰত আপুনি কমপ্লিট কৰিব নোৱাৰিব এই কথা আপোনালোকে ইতিমধ্যে জানে কাৰণ যিকোনো এটা এক্সাম ক্র্যাক কৰাৰ কাৰণে লিমিটেড টাইম থাকে লিমিটেড টাইমত যদি আপুনি বেছি ডেপথত সোমাই যায় ঠিক আছে তেতিয়া হলে কিন্তু আপুনি বহুতখিনি কভার করতে আপোনাৰ অসুবিধা হয় এটো হৈছে টাইপ নাম্বার 1 আৰু টাইপ নাম্বার 2 স্টুডেন্ট কেনেকুৱা থাকে যে পঢ়াত ভাল কনসেন্ট্রেশন পাৱাৰ আছে সেইজন স্টুডেন্টক যদি আপুনি দেখাই দিয়ে যে এইখিনি পঢ়িব লাগিব সেইজন স্টুডেন্ট সেইখিনিয়ে পঢ়িব বুজি পাইছে না দ্যাট মিন্স পঢ়াৰ কনসেন্ট্রেশন পাৱাৰটো ভাল থাকে তো সেই দুটা টাইপসৰ স্টুডেন্ট থাকে তো মই আসলে টাইপ নাম্বার 1 দ্যাট মিন্স মই আগৰ পৰা ম্যাথছত ডেফিনেটলি ভাল বুলিয়ে ক'ব পাৰি ক্লাস 1 ৰ পৰা তো ম্যাথছ মই কৰি ভাল পাইছিলো তো ম্যাথছটোকে বেছি কৰিছিলো কিন্তু জিকেত মোৰ কনসেন্ট্রেশন খুবেই কম আছিল জিকে একেবাৰে মই পঢ়া নাছিলো ঠিক আছে তো এতিয়া কথা হৈছে জিকে যদি মই একেবাৰে পঢ়া নাছিলো তেন্তে মই এক্সামবোৰ কেনেকৈ ক্র্যাক কৰিম মই দেখুৱাম ৰিজাল্টবোৰ আপোনালোকক চাওক দুটা কথা ঠিক আছে টাইপ 1 ৰ জিকে মানে জিকে জন স্টুডেন্ট মানে টাইপ 1 ক্যাটেগৰি স্টুডেন্টবোৰ এক্সাম ক্র্যাক কৰাত বহুতখিনি অসুবিধাৰ সন্মুখীন হ'ব লগা হয় কিয়নো অকল ম্যাথছে দি আপুনি এক্সাম ক্র্যাক কৰিব নোৱাৰে আকৌ অকল আপুনি জিকে দি এক্সাম ক্র্যাক কৰিব নোৱাৰে আজিৰ ডেটৰ ম্যাথ ৰিজনিং জিকে ইংলিশ চাৰিটাই আপুনি কিন্তু ভাল হ'ব লাগিব তেতিয়াই আপুনি এক্সাম ক্র্যাক কৰিব পাৰিব ঠিক আছে এতিয়া কথা হৈছে যদি আপুনি প্ৰথম দিনৰ পৰা দ্যাট মিন্স ডে 1 ৰ পৰা আপুনি নিজকে 100% দি দিয়ে তেতিয়া আপোনাৰ গোটেইখিনি সিলেবাস আপুনি লিমিটেড টাইমৰ ভিতৰত কমপ্লিট কৰিব পাৰিব আদাৰৱাইজ যদি আপুনি মক টেষ্টটো বেছি কৰি দিয়ে তেতিয়াও কিন্তু আপুনি সেই টাইপ নাম্বার 2 স্টুডেন্ট জনে যিমানখিনি লাভান্বিত হৈছে কম সময়ৰ ভিতৰত আপুনি হ'ব পাৰিব তো মই ঠিক তেনেকৈ কৰিছিলো মই ম্যাক্সিমাম নাম্বাৰস অফ মক টেষ্ট দিছিলো বহুত মক টেষ্ট দিছো মক টেষ্ট বাদে দিয়ক সেন্ট্রাল গভৰ্নমেন্টৰ এক্সাম আসাম গভৰ্নমেন্টৰ এক্সাম পিএসসি এক্সাম যিমান এক্সামস হয় প্ৰতিটো এক্সাম মই দিছিলো এক্সাম দিউতে এনেকুৱা হৈ গৈছিল বিশ্বাস নকৰিব 10 সেকেন্ড 5 সেকেন্ড 7 সেকেন্ডৰ ভিতৰত এটা ম্যাথছ মই কৰিব পাৰিছিলো ঠিক আছে জিকেবোৰ চকুৰ আগত ভাই থকা হৈ গৈছিল দ্যাট মিন্স এক্সাম ইমান এক্সাম দিছো বুজি পাইছানে এক্সামত এক্সপেৰিয়েন্সবোৰ বাহি থাকে যিমান এক্সামস দিব মক টেষ্টটো কিমান দিছো আপোনাৰ ফিজিক্যাল এক্সামো বহুত দিছো তো মই দেখুৱাম গুটেইখিনি আপোনালোকক তো এক্সাম আপোনাৰ বেছিকৈ দিব লাগিব তেনে ক্ষেত্ৰত আপুনি যদি কমকৈ ষ্টাডিও কৰে আপুনি কিন্তু লাভান্বিত হ'ব ডেফিনেটলি যদি আপুনি পঢ়াত বেছি সময় দিছে বাট আপুনি এক্সাম দিয়া নাই কিছুমান ষ্টুডেন্ট এনেকুৱা আছে মক টেষ্ট দিওতে ভয় কৰে বুজি পাইছেনে পঢ়ি থাকিব 10 ঘণ্টা দিনত 12 ঘণ্টা 15 ঘণ্টা 18 ঘণ্টা পঢ়িব কিন্তু এটা মক টেষ্ট যদি দিব কও সেইজন ষ্টুডেন্টে মক টেষ্ট দিবলৈ ইমান ভয় কৰে আপুনি ভাবিব নোৱাৰিব তো মক টেষ্ট ইমানে ইম্পৰ্টেন্ট থিং হয় আপুনি দিনত যদি 2 ঘণ্টা ষ্টাডি কৰে বা ডেইলি যদি আপুনি দুটাকে মক টেষ্ট দিয়ে আপুনি ভাবিব নোৱাৰিব 18 ঘণ্টা পঢ়া ষ্টুডেন্ট জনত কি আপোনাৰ পাৰফৰম্যান্স বেটাৰ হ'ব মই আপোনাক কথা দিছো ঠিক আছে আপুনি মিলাই লব মোৰ কথা 2 ঘণ্টা ডেইলি ষ্টাডি কৰক দুটাকে মক টেষ্ট ডেইলি দিয়ক সাক আপোনাৰ পাৰফৰম্যান্স 18 ঘণ্টা পঢ়া লৰাজনতকে বেটাৰ হয় নে নহয় মোক আহি ক'ব আপুনি ঠিক আছে তো সেই ক্ষেত্ৰত মক টেষ্ট বহুত খিনি মেটাৰ কৰে বুজি পাইছে তো এতিয়া মই কি এক্সাম ক্র্যাক কৰিছো এখিনিলৈকে যোৱাৰ আগতে মই শৰ্ট ডেসক্ৰিপচন খিনি দিলো যে মই এজন ইঞ্জিনিয়াৰিং ব্যাকগ্ৰাউণ্ডৰ ষ্টুডেন্ট আছিলো দ্যাট মিন্স মই বিটেক যেতিয়া কমপ্লিট কৰিলো তো বিটেক কমপ্লিট কৰাৰ পিছত গভৰ্নমেন্ট সাৰ্ভিস বুলি ক'লে খুব কম আছিল ঠিক আছে
তো প্ৰাইভেট চাকৰি আছিলে প্ৰাইভেটত কিছুদিন কৰাৰ পিছত গভৰ্ণমেণ্টৰ ফালে ডেফিনেটলি সবৰে মন যায় যে গভৰ্ণমেণ্ট চাকৰি কৰিম তো টেকনিক্যাল ব্যাকগ্ৰাউণ্ডত মই যেতিয়া পাছ কৰিছিলোঁ তেতিয়া টেকনিক্যাল ব্যাকগ্ৰাউণ্ডত চাকৰি নাই বুলিলেই ক'ব পাৰি তেনে টাইমত কলকাতাৰ পৰা 24000 নে 22000 ইঞ্জিনিয়াৰক ওলাই দিছিলে সেই সময়টো অকমান পেথেটিক আছিলে প্ৰত্যেকটো ইঞ্জিনিয়াৰিং ব্যাকগ্ৰাউণ্ডৰ ক্ষেত্ৰত ঠিক আছে তো মোৰ ব্ৰাঞ্চ সিভিল আছিলে সিভিল ইঞ্জিনিয়াৰিং হা তো মই ভাবিলোঁ যে গভৰ্ণমেণ্ট চাকৰি লাগে টেকনিক্যাল ব্যাকগ্ৰাউণ্ডৰ গভৰ্ণমেণ্ট চাকৰি নাই তো বেটাৰ অফ তেতিয়া অসম গভৰ্ণমেণ্টৰ ইমান চাকৰি ওলোৱা নাছিলে তো বেটাৰ ওলাইছিলে 30টা 35টা 40টা কৰবাত বুজি পাইছেনে তো জানে আপোনালোকে আগৰ সিস্টেমবোৰ কেনেকুৱা আছিলে অসম গভৰ্ণমেণ্টৰ এক্সাম তো মই বেংকিঙৰ ফালে কনসেন্ট্ৰেট কৰিলোঁ তা মই কিছু লগৰ বন্ধুৰ পৰা বা মোৰ সিনিয়ৰৰ পৰা কিছু মোটিভেট হৈছিলোঁ যে বেংকৰ এক্সাম খুব সিনসিয়াৰলি এক্সাম তেওঁলোকে পাতে টাইম মতে এক্সাম পাতিব টাইম মতে ৰিজাল্ট দিব 100% ট্ৰান্সপাৰেন্ট হয় বুজি পাইছেনে আপোনাৰ মাৰ্কশিট দি দিব তো তেতিয়া মোটিভেট হৈ মই বেংকৰ এক্সাম দিলোঁ ফাৰ্স্ট যেতিয়া মই বেংকৰ এক্সাম দিলোঁ দ্যাট ইজ IBPS বুজি পাইছেনে IBPS যেতিয়া দিলোঁ ভাবিব নোৱাৰিব সিলেবাস সম্বন্ধে মোৰ একো নলেজ নাই বুজি পাইছেনে আপোনাৰ টেকনিক্যাল ব্যাকগ্ৰাউণ্ডৰ নলেজ আৰু কম্পিটিটিভৰ নলেজ টোটালি ডিফাৰেন্ট হয় বা টেকনিক্যাল বুলি নহয় আপুনি BA BSc BCom যিয়ে নকৰক কিয় আপোনাৰ একাডেমিক আৰু কম্পিটিটিভ টোটালি কিন্তু ডিফাৰেন্ট ঠিক আছে তো ফাৰ্স্ট মই যেতিয়া দিলোঁ ভাবিব নোৱাৰিব 18 নে 20 নম্বৰ পাইছিলোঁ 100 নম্বৰৰ ভিতৰত কাৰণ সিলেবাস সম্বন্ধে আইডিয়া নাই বেংকিংৰ সিলেবাসটো আপোনালোকে জানে প্ৰিলিমছ থাকে মেইনছ থাকে ইন্টাৰভিউ থাকে প্ৰিলিমছত ম্যাথ ৰিজনিং ইংলিশ থাকিব 100 মাৰ্কৰ হয় 60 মিনিট টাইম থাকে 60 মিনিটৰ ভিতৰত 100টা কোৱেশ্চন কৰিব লাগে নেগেটিভ মাৰ্কিং 0.25 আছে আজিকালি 20টাকে আপোনাৰ সৰি 20 মিনিট কে আপোনাক টাইম ভগাই দিয়ে দ্যাট মিন ম্যাথছত 20 মিনিট ৰিজনিংত 20 মিনিট ইংলিশত 20 মিনিট এই 20 মিনিটৰ ভিতৰত ম্যাথছ কৰাৰ পিছতে আপুনি নেক্সট ইংলিশ পেপাৰখন খুলিব পাৰিব নহলে আপুনি ওপেনে কৰিব নোৱাৰে তো এই ধৰণে হয় বেংকিংৰ এক্সাম তো সিলেবাস সম্বন্ধে একো আইডিয়া নাছিলে প্ৰথমবাৰ 18 নে 20 নম্বৰ পালো নেক্সট বাৰ পালো 35 নহয় সৰি ভুল হল 27 নম্বৰ পালো তেতিয়াও নোৱাৰিলো মই যেতিয়া 27 পাও বেলেগে ধৰক 35 পায় বুজি পাইছেনে তো কাট অফ ক্লিয়াৰ কৰিব পৰা নাছিলো তো লাহে 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 এক্সাম দি এক্সাম ক্র্যাক কৰা আৰম্ভ কৰিলো তো সেইবোৰ মই আপোনালোকক এতিয়া দেখাম যে এক্সাম মই কেনেদৰে ক্র্যাক কৰিলো ঠিক আছে তো প্ৰথমতে ফেল কৰিলো ফেলৰ পিছত সিলেবাস আয়ত্ত কৰিলো সিলেবাসৰ পিছত ডেপথত সোমাই গলো সোমাই যোৱাৰ পিছত মক টেষ্ট দিয়া আৰম্ভ কৰিলো তাৰ পিছতে এক্সাম ক্র্যাক কৰা ট্ৰেইনটো আৰম্ভ হল বুজি পাইছেনে যেতিয়া আপুনি এবাৰ এক্সপেৰিয়েন্সড হৈ যাব সেইটো ব্যাকগ্ৰাউণ্ডত সাব এটাৰ পিছত আপোনাৰ এটা এক্সাম ক্র্যাক হৈ গৈ থাকিব ইনিশিয়াল ষ্টেজত মই খালি ফেল কৰি আছিলো বুজি পাইছেনে কলিৱে মই যেতিয়া মই 18 পাও বেলেগে 25 পায় মই যেতিয়া 25 পাও বেলেগে 35 পায় মই যেতিয়া 35 পাও বেলেগে 50 পায় তো কাট অফ ক্লিয়াৰ কৰিব পৰা নাছিলো ইভেন বিশ্বাস নকৰিব মই ইউপিত এক্সাম দিব গৈছিলো উত্তৰ প্ৰদেশত মই দেখাম আপোনালোকক স্ক্ৰিনশ্বটবোৰ উত্তৰ প্ৰদেশত পৰ্যন্ত এক্সাম দিব গৈছিলো ঠিক আছে তো আজি ডেট লৈকে মই এক্সাম দি আছো আজি ডেট লৈকে কিয় এক্সাম দিছো আপোনালোকে এটা মোক প্ৰশ্ন কৰিব আজি ডেট লৈকে এক্সাম দিয়াৰ এইটোই উদ্দেশ্য যে মই যেহেতু ইউটিউবত আপোনালোকক পঢ়াও মই যদি নিজে এক্সাম নিদিও মই এক্সাম সম্বন্ধে কিবা আইডিয়া থাকিব জানো মোৰ আপোনালোকে কিবা এটা কোৱেশ্চন কৰি দিব ম্যাথছৰ মই আনসাৰ দিব নোৱাৰিম বুজি পাইছেনে সেই কাৰণে আজি ডেট লৈকে মই এক্সাম দিও যোৱাবাৰ লাষ্ট ইয়াৰ এডিআৰইও মোৰ ক্র্যাক হৈছিল মই দেখুৱাম আপোনালোকক স্ক্ৰিনশ্বট ঠিক আছে কিন্তু মই কম্পিউটাৰ টেষ্টত যোৱা নাছিলো ঠিক আছে কম্পিউটাৰ টেষ্ট সেইকাৰণে যোৱা নাছিলো মানে এটা মই যেহেতু মই এটা সার্ভিসত অলরেডি আছো এটা কম্পিউটার টেস্ট দিয়ার লগে লগে বেলেগ এটা সিট নষ্ট কৰাতকৈ রিটেন টু দিয়ার এটোই উদ্দেশ্য জাস্ট নিজকে ভেরিফাই করা যে মই কম্পিটিশনৰ মাজত আছো নে নাই এটা মই যেহেতু স্টুডেন্টক পঢ়াই আছো তো তেওঁলোকৰ কম্পিটিশনত মই আছো নে নাই তো সেইখিনি নিজকে অলৱেজ জাজ কৰিব লাগিব এজ এ টিচাৰ বুজি পাইছেনে আৰু টিচিং প্ৰফেশনটো মই চাকৰি পৰ আগৰ পৰা মই গুৱাহাটীত মানে টিচিং কৰি আছিলো সৰু সৰু লৰা ছোৱালী ক্লাস 9 10 11 12 ৰ টিউশন কৰাইছিলো টিউশন কৰাই মই তাতে সাৰ্ভাইভ কৰিছিলো ক্লাস গুৱাহাটীত যেতিয়া আছিলো বুজি পাইছে গুৱাহাটীত থাকি মই জব পালো পিছত মই ঘৰত আহিলো তো হোম ডিস্ট্ৰিক্টত পিছত পোষ্টিং হল মোৰ তো তেনেকুৱা মানে হিষ্ট্ৰী আৰু লাইফৰ তো এতিয়া মই চাওক আপোনালোকে ৰিজাল্টবোৰ তো বাকি কথা লাহে লাহে আলোচনা কৰি আছো চাওক মই যে আপোনালোকে এইমাত্ৰ কৈছিলো মই ইউপিত পৰীক্ষা দিবলৈ গৈছিলো তো মোৰ নাম আপোনালোকে জানে চন্দন দাস ওপৰত মোৰ নাম লিখা আছে এইটো 25/7/2018 কাহিনী উত্তৰ প্ৰদেশত মই এক্সাম দিব গৈছিলো দেখিছেনে ইউপি তো তেনেকুৱা মোৰ লাইফ হিষ্টৰী বুজি পাইছেনে ইউপিত এক্সাম দিয়া বিভিন্ন ষ্টেটৰ এক্সাম দিছিলো নেক্সট এইটো হৈছে বৰ্তমান মই
আসাম গভৰ্ণমেণ্টৰ আণ্ডাৰত যিটো ছাৰ্ভিচ কৰি আছোঁ তাৰে এইটো ৰিজাল্ট যেতিয়া ওলাইছে ৰিজাল্টটো মই এনেদৰে চেক কৰিছিলোঁ চাৰ্চ কৰি পেলাই ওপৰত দেখিছেনে ৰাতিপুৱা 11টা বজাত ৰিজাল্ট দিছিলে চেক কৰিছিলোঁ এনেদৰে এইটো বৰ্তমান ছাৰ্ভিচ কৰি থকা ঠিক আছে নেক্সট মই আপোনালোকক দেখুৱাম লাষ্ট এডিআৰি দেখিছেনে লাষ্ট এডিআৰি কি লিখা আছে ভালদৰে চাই লওক এবাৰ চবে কি লিখা আছে ওপৰত এডমিট কাৰ্ড ফৰ ৰিক্ৰুটমেণ্ট অফ ক্লাছ 3 পোষ্ট আণ্ডাৰ গভৰ্ণমেণ্ট অফ আছাম ফৰ নেক্সট লেভেল টেষ্ট ডেট মিন স্কিল টেষ্টৰ কাৰণে এখন এডমিট কাৰ্ড আহিছিলে আৰু মোৰ এক্সাম পৰিছিলে আপোনাৰ তলত দেখিছে আসাম ইঞ্জিনিয়াৰিং ইনষ্টিটিউট চানমাৰী বুজি পাইছেনে চানমাৰীত কম্পিউটাৰ টেষ্ট পৰিছিলে 23/12/2022 তলত দেখিছে 10:30 ৰিপৰ্টিং টাইম আছিলে বুজি পাইছেনে তো মই দিয়া নাছিলোঁ এক্সাম মানে হেৰিটো স্কিল টেষ্ট দিয়া নাছিলোঁ অকল ৰিটেন কোৱালিফাই কৰি সিটটো নষ্ট কৰি লাভ নাই নিজক জাষ্ট চেক আউট কৰাৰ কাৰণে নেক্সট মই আপোনালোকক দেখুৱাম এইটো এটা এক্সাম ক্ৰেক কৰিছিলোঁ চন্দন দাস দেখিছে হা আপোনালোকে চাব পাৰিছে এনেদৰে মই সাৰ্চ কৰিছিলোঁ ৰিজাল্ট এইটো এছএছচিৰ আছিলে ঠিক আছে নেক্সট এছএছচিৰ পিছত চাওক এইটো IBPS ওপৰত দেখাও আপোনালোকক IBPS 7 ঠিক আছে কি লিখা আছে চন্দন দাস অফিচাৰ স্কেল 1 congratulations you have been provisionally shortlisted for online main examination ঠিক আছে মেইন এক্সামিনেশ্যনৰ কাৰণে শৰ্টলিষ্ট হৈছিলোঁ IBPS 7 বুজি পালে নেক্সট হৈছে SBI ক্ৰেক কৰিছিলোঁ ষ্টেট বেংক অফ ইণ্ডিয়া ষ্টেট বেংক অফ ইণ্ডিয়া দেখিছে ৰিক্ৰুটমেণ্ট অফ SBI জুনিয়ৰ এছ'চিয়েট কাষ্টমাৰ ছাপোৰ্ট চেলছ এডভাৰটাইজমেণ্ট নম্বৰ দিয়া আছে জুন 2018 এইটো ক্ৰেক কৰিছিলোঁ চন্দন দাস ঠিক আছে এইটো তলত আছে কনগ্ৰেচুলেশ্যনছ ইউ হেভ বিন শ্বৰ্টলিষ্টেড ফৰ দ্য মেইন এক্সামিনেশ্যন SBI ক্ৰেক কৰিছিলোঁ নেক্সট আপোনালোকক যদি দেখাওঁ এইটো IBPS 8 হয় বুজি পাইছে এইটো IBPS 8 তো মই ভিডিঅ'টো বনোৱাৰ কাৰণে এই 7টা ৰিজাল্ট আপোনালোকক শ্ব' কৰিলোঁ যে 7টা এক্সাম মই ক্ৰেক কৰিছোঁ বিভিন্ন এক্সাম তো আৰু আছে মোৰ একচুৱেলি মনতো নাই আৰু কি এক্সাম ক্ৰেক কৰিছিলোঁ বেংকৰ আৰু বহুত এক্সাম ক্ৰেক হৈছে নাবাৰ্ডৰ এক্সাম ক্ৰেক হৈছিলে কিন্তু মই স্ক্ৰীনশ্বটবোৰ বিচাৰি নাপালোঁ আজি মই লেপটপত এনেদৰে বিচাৰি ওলালোঁ আজি এইবোৰ মই থৈ দিছিলোঁ তো বহুত আগৰ কথা যেহেতু 18 19 17 কাহিনী এইবিলাক বুজি পাইছেনে তো মই নাবাৰ্ডৰ এটা আছে ইয়াৰ লগত নাবাৰ্ডটো জড়িত হ'ব নাবাৰ্ডৰ এছিষ্টেণ্ট এটা ক্ৰেক কৰিছিলোঁ মই তো পিছত মই নিজৰ বেকগ্ৰাউণ্ডতে বৰ্তমান যেহেতু পাই গ'লোঁ চাকৰি তো এইবিলাকত আৰু কথাই আহি নপৰে নিজৰ বেকগ্ৰাউণ্ডত সৰু ডাঙৰ বুলি কথা নাই বুজি পাইছে নিজৰ বেকগ্ৰাউণ্ডত চাকৰি অলৱেজ নিজৰ বেকগ্ৰাউণ্ড ডেট মিনছ ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ড তো আপুনি যিটো বেকগ্ৰাউণ্ডৰ পৰা পাছ কৰিব অলৱেজ কিন্তু আপোনাৰ চফ্ট কৰ্নাৰটো তাতেই কাম কৰিব বুজি পাইছেনে তো এইটো এজ এ টেকনিকেল বেকগ্ৰাউণ্ড এজ এন ইঞ্জিনিয়াৰ তো ইঞ্জিনিয়াৰিঙৰ জবটোৱে মই প্ৰিফাৰেঞ্চ দিম ডেফিনেটলি তো সেই হিচাপত কিন্তু এইবোৰ এক্সামে মোৰ জীৱনত এটা বেলেগ ছাকচেছ দিছে মই যেটো আপোনাৰ ভাষাত বুজাব নোৱাৰিম আজিৰ ডেটত মই কেতিয়াবা যদি লগ পাই আপোনালোকে বা অফলাইনত যিসকলে মোৰ জানে মোক ষ্টুডেণ্টে চিনি পায় মই বহি থাকি আপোনালোকে বিশ্বাস নকৰিব উইদাউট এনি বুকছ কোনো কিতাপ নোচোৱাকৈ মই মেথছৰ আৰু ৰিজনিঙৰ প্ৰতিটো চেপ্টাৰত কি কুৱেশ্যন আছে কি টাইপছৰ কুৱেশ্যন আছে ওৱান সিটিঙত বহি গোটেইখিনি কৈ দিব পাৰিম এইটো মই গৰ্ব কৰা নাই বুজি পাইছেনে এইটো কোনো গৰ্ব নহয় যে ভাবিব ছাৰে গৰ্ব কৰি আছে বাট নহয় এক্সপিৰিয়েঞ্চে কথা কয় যে যিখিনি এক্সাম দিয়াৰ এক্সপিৰিয়েঞ্চ মোৰ আছে বুজি পাইছে সেই হিচাপতে মোৰ বস্তুখিনি মুখস্থৰ নিচিনা টাইপ হৈ গ'ল প্ৰতিটো টাইপছ প্ৰতিটো কি টাইপছৰ কুৱেশ্যন আহে ক'ৰ পৰা আহিব পাৰে এটা সিটিঙত বহি থাকিব কিতাপ চোৱাৰ কোনো প্ৰয়োজনে নহ'ব তো তেনেকুৱা কথা তো মই আপোনালোকৰ ভিডিঅ'টো বনোৱাৰ এইটোৱে উদ্দেশ্য যে প্ৰেক্টিছ মেক্স আ মেন পাৰফেক্ট প্ৰেক্টিছ নহ'লে আপুনি কেতিয়াও ছাকচেছ হ'ব নোৱাৰে এই যে মই উদাহৰণটো দিলোঁ আপোনালোকক কি উদাহৰণ দিলোঁ যে 18 ঘণ্টা পঢ়া ষ্টুডেণ্ট এজন আৰু 2 ঘণ্টা পঢ়া ষ্টুডেণ্ট এজনৰ মাজত পাৰ্থক্য কি 2 ঘণ্টা পঢ়া ষ্টুডেণ্টজন যদি ডেইলি দুটাকৈ মক টেষ্ট দিয়ে চাব 18 ঘণ্টা পঢ়া ষ্টুডেণ্টতকৈ ফাৰ বেটাৰ পাৰফৰ্মেঞ্চ দিব পাৰিব সেইকাৰণে মক টেষ্টটো বহুত মেটাৰ কৰে ভাবিব নোৱাৰিব তো এতিয়া কথা হৈছে কেনেকৈ মক টেষ্ট দিব ইমান মক টেষ্ট ক'ত বিচাৰি পাব বুজি পাইছেনে কেনেকৈ পঢ়িম প্ৰিপাৰেশ্যন ষ্ট্ৰেটেজি কি হ'ব মেইন কোনখিনি পঢ়িম কোনখিনি এৰিম বুজি পাইছেনে কেনেকৈ মোৰ মনত থাকি যাব এটা আনসাৰ কৰাৰ আগতে কুৱেশ্যনটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট আমি কি কৰোঁ আনসাৰত মাথা মাৰোঁ কুৱেশ্যনত মাথাই নামাৰোঁ মনত ৰাখিব কুৱেশ্যনটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট আনসাৰতকৈ বুজি পাইছেনে কুৱেশ্যনে যদি বুজি নাপায় আনসাৰ কি কৰিব আনসাৰটো মুখস্থ হৈ যাব আপোনাৰ কিন্তু কুৱেশ্যনত খেলি মেলি লাগি যায় তো প্ৰিপাৰেশ্যন ষ্ট্ৰেটেজিৰ কাৰণে
মই নেক্সট ভিডিঅ' বনাম এই ভিডিঅ'টো এনেই বহুত দীঘল হৈ গৈছে এই ভিডিঅ'ত জাষ্ট মই ইন্ট্ৰডাকশ্যনখিনি দিলোঁ নেক্সট ভিডিঅ'টোত মই কেনেদৰে পঢ়িছিলোঁ একজেক্ট ষ্ট্ৰেটেজি আপোনালোকক ক'ম আৰু কি কাৰণে মই বিভিন্ন এক্সাম ফেইল বহুত কৰিছোঁ এইখিনিও মই ক'লোঁ আপোনালোকক পাছটো দেখালোঁ পাছ মই 12-13টা এক্সাম ক্ৰেক কৰিছোঁ ঠিক আছে ফেইলো বহুত কৰিছোঁ তো মই এইখিনি বিচাৰি উলিয়াম আৰু লেপটপৰ পৰা পাৰিলে মই 3-4 দিনৰ পিছত এইখিনিও মই আপোনালোকক আৰু এটা পাৰ্ট 2 ভিডিঅ' বনাই বাকি আৰু কি এক্সাম ক্ৰেক কৰিছোঁ এইখিনিও মই দেখুৱাই দিম আপোনালোকক ঠিক আছে এতিয়া কথা হৈছে ফেইল কি কাৰণে কৰিছিলোঁ পাছ কি কাৰণে কৰিছিলোঁ সেইটো ষ্ট্ৰেটেজি ভিডিঅ' মই কালি আপোনালোকক দিম টুমৰো ঠিক আছে তো আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু যিসকলে ডিমোটিভেশ্যনত ভুগি আছে যে এক্সাম ক্ৰেক কৰা টাফ বুলি ভাবে তেওঁলোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ঠিক আছে থ্যাংক ইউ সো মাচ